নমস্কাৰ আগবঢ়োৱা হৈছে অনাতাঁৰ নাট সমাৰোহ 2025। আজিৰ নাট আধা কোৱা কাহিনী। নাটৰ ৰচনা আৰু পৰিচালনা সপোনজ্যোতি ঠাকুৰৰ। পৰিৱেশন কৰিছে দেৰগাঁৱৰ নাট্য চৰ্চা কেন্দ্ৰই। সংগীত পদুম ৰাজবংশী, ৰূপম ৰাজবংশী আৰু ৰঞ্জন হাজৰিকাৰ। প্ৰযোজনা ইন্দিৰা মৰাঙৰ। এয়া আগবঢ়াইছোঁ আধা কোৱা কাহিনী নাটকৰ দ্বিতীয় তথা অন্তিম খণ্ড। আমাৰ এইবোৰ কি কৈ ফুৰিছ? কিবা গম লৈছিলে নেকি? টাউনলৈ গৈছিলি নহয়? তই এইবোৰ সুধি নাথাকিবি। মই গৰু দেৱা আনিবলৈ গৈছিলোঁ, আনিলোঁ আৰু আহিলোঁ। আইক লগ নোপোৱাকৈ আহিছনে তই? ভাই গম পাৱ তই? ময়ো গম নাপাওঁ, তয়ো গম পাব নালাগে। চাহ বাকিলোঁ হোহামাৰ। টাউনৰ পৰা ভুজিয়া আনিছিলোঁ। তইনো আহিয়ে চাহ বাকী বহি লাগেনে? অলপ পিছতে মই ভাতেই খালোহেঁতেন। বেয়া পাইছ? নাই পোৱা। ইমানখন দূৰৰ পৰা আহিলোঁ, বোলো চাহ এটোপা তোৰ চালিখনৰ তলতে বহি হোহা এটা মাৰি যাওঁ। ভুজিয়াও আনিছিলোঁ। দে ভাতলৈ বেলি আছে আৰু এখাও দেখাও নাও চলিব। মানুহ আহি আছে। চাহ ক'ৰ পৰা আনো তই? আমাৰ কচু দোকানত এনে চাহ নাই। মই এইবোৰ বস্তু আমাৰ এই ওচৰৰ দোকানৰ পৰা নখওঁ। ছোৱালীকো খোৱা নাছিলোঁ। টাউনলৈ যোৱা কোনোবাটোৰ হাতত পইচা দি পঠাওঁ, দৰকাৰী বস্তুকেইটা লৈ আহে। সিফালে শিল পেলাইছে, তই গম পাইছ নাই? কেনি? এই পানী সূতাটো যে ফালৰি কাটি আহিল, সেই চুকটোত। কি হ'লে শিল পেলাইছে? তই একোকে গম নাপাওঁনে? কিবা পাইপ লাইন যাব বুলি শুনিছিলোঁ, কিন্তু কি কথা কি বতৰা সিমানকৈ গম পোৱা নাই। পাইপ লাইন যাব যে, সেইটোৱে কাল হ'ব যেন পাইছোঁ। কি হৈছে, কি গম পাইছ মুখ ফুটাই ক। এনেকৈ ৰহস্য কৰি কথা নকবি, মই ভাল নাপাওঁ। পাক লগোৱা কথা মই ভাল নাপাওঁ। এনেকুৱা পাক লগোৱা কথা আমাৰ কথা কিবা চিধা চিধি। তই দিনটো মানুহ পাৰ কৰাই থাক, ইপাৰৰ মানুহ সিপাৰ কৰ। কোনেও তোক একো কোৱা নাইনে? কোনোবাই টুকুৰা টুকুৰ কথাবোৰ ক, মই শুনো নুশুনো তেনেকুৱা। তই ভালকৈ কচোন। ইফালে ৰাইজখনে কয় তই হেনো জগতৰ খবৰ প্ৰথমতে পাৱ। বেলি ওলোৱা তয়ে প্ৰথম দেখ। শুন, নদীৰ সিটো পাৰে দেই, বহুত দীঘল পাইপলাইন হ'ব। ইতিমধ্যে ছাৰ্ভে হৈ গ'ল। এইফালৰ পানী সূতাটোৰ মূৰতে কিবা এটা হ'ব। বহুত ডাঙৰ ঘৰ। গতিকে পানী সূতাটো ভেটি সিফালে লৈ যাব বোলে। হেৰ' পানী সূতাটো নিওঁ বুলিলে নিব পাৰেনে? এইটো মানুহে খন্দা খাল নেকি? ভগৱন্ত বস্তুৱে স্ৰজা, নিওঁ বুলিলে নিব নোৱাৰে। বহুত দীঘল পাইপলাইন। যাৰ যাৰ মাটিৰ তলেদি যাব সেইবিলাকে পইচা পাব। কিছুমানৰ ঘৰৰ তলেদিও যাব, সেইবোৰ ঘৰ দুৱাৰ উঠি যাব। পইচা দিব, পইচা। পইচা দিব? হেৰ' কোনে দিব পইচা? পাইপ বহুৱা কোম্পানীয়ে দিয়ে নে চৰকাৰে দিয়ে, দিব আৰু কোনোবাই। কিমান পইচা? বহুত বহুত পইচা হ'বলা। মানুহবিলাকে শুনি একেবাৰে উত্তাল হৈ আছে। পইচা পাব আৰু মাফতে কম কথা। 2-4 ঘৰে সিহঁতৰ মাটিৰ তলেদি যাতে পাইপলাইন যায় তাৰ বাবে নামঘৰত চাকিও দিছে। সেই পানী সূতাটো বন্ধ হৈ যাব যে। বন্ধ হৈ যাব। তেতিয়া মানুহবোৰে কেনেকৈ ইপাল সিপাল কৰিব? নাও নচলিব নহয় তেতিয়া। পানীৰ সোঁত নাইকিয়া হ'লে এইফালে বাট উলিয়াই ল'ব। মাটিয়েদি অহা যোৱা কৰিব, চাইকেল ঠেলা। কথা বহুত দূৰ পালেগৈ তেনে। বহুত দূৰ। দূৰ বাদ দিয়ক হে, মই কোৱাটো শুনক। তুমি বাদ দিবলৈ ক'লেই নহ'ব নহয়। মই গাঁৱত খবৰ লোৱাইছোঁ। কি খবৰ লোৱাইছাহে তুমি? সেইজনীৰ মাক 2 বছৰতে পলাল বেলেগৰ লগত। কাৰ মাক? কাৰ মাক সুধিছে আকৌ?
যিজনী ছোৱালীয়ে আপোনাক প্ৰশ্ন সুধি দিগদাৰী কৰি আছে সেইজনীৰ মাক। তাইৰ মাক পলাই গ'ল, কি হ'ল? আপুনি বুজা নাই। 2-4জনৰ আগত মই কথাটো উলিয়াই দিম। মানুহে তাইক টিটকাৰি মাৰিবলৈ ধৰিব। তেতিয়া তাই এইখনত থাকিব পাৰিব, লাজ নেপাব। 2-3 দিন পাৰ হৈ গ'লেই যি হয় হৈ থাকিব। আমাক এই সোণালী জয়ন্তীৰ দিনকেইটাহে লাগে। জানো তুমি কি বুদ্ধি উলিয়াইছা? যিজনী 6ৰ ছোৱালী হাবিত পৰি আছিল সেইজনীও বৰ সুবিধাৰ বস্তু নহয়। কি সুবিধাৰ বস্তু নহয় হে? এই স্কুললৈ আহি দোকানৰ মুখত ল'ৰা এজাকৰ লগত কথাৰ মহলা মাৰি থাকে। ক্লাছ 6 নে কিহত পঢ়ে তাই? এই বিগুটি ক্লাছতো বাহিৰতো বৰ নাম। তাই বদমাছ নহ'লে সেই ল'ৰাবোৰৰ লগত কিয় যাব? সেইবোৰ ওলাই গৈছে নহয়। মই জেগাই জেগাই পঠাই দিছোঁ। মানুহে সেই জাতীয় ছোৱালীৰ বিষয়ে বৰকৈ মাত বোল নকৰে। তাতে দুখীয়া মানুহ। ইমান ডাঙৰ অনুষ্ঠান চলি আছে। এই ফাল্টু কথাবিলাকক লৈ মানুহে সময় নষ্ট কৰিব। হেৰা, আপুনি যাওক। এই মুকলি সভা আৰম্ভ হ'বই হ'ল। আদৰণি ভাষণ আপুনিয়ে দিব লাগিব নহয়। হেৰা। এই চপা ভাষণখন পালেনে নাই? এইখন পালোঁ। এবাৰ ওপৰে চাই লওক, কিবা ভুল ভ্ৰান্তিও থাকিব পাৰে। মাইকত গাওঁতে খোকোজা লাগিব। অতখন মানুহ আহিছে, খোকোজা লাগিলে শুনিবলৈ বেয়া। হয় এবাৰ চালোঁ, পুনৰ চাই দিব। এই চেলেংখন অলপ সামৰি ল'ব, বৰ লেটি খাই আছে। পাতৰ নহয়, পিছলি যাব। ফটোত নহ'লে দেখিবলৈ বৰ বেয়া লাগে। ডাঙৰ কাম কৰোঁতে এনেকুৱা সৰু সুৰা ঘটনাৰ মুখামুখি হ'বই লাগে। আমি এইবোৰ ছোৱালীৰ কথাত পৰোৱাই নকৰোঁ। আপুনিও নকৰিব। নদীৰ পানী এসোপা বন্ধ কৰিবলৈ মানুহৰ ইমান শকতি হৈছে নেও? পৃথিৱীত নাথাকেও, নাথাকে পৃথিৱীত নাথাকে। পৃথিৱীৰ গাত এই লেখীয়া এঘাত কৰিলে মনুষ্যই শান্তি নাপায়। পাপ। তই নাওখন চলাবলৈ নোপোৱা হবি বুলি ভয় খাইছ। সেইটোও হয়, পিতাই দিনৰ কাম এটা। কিন্তু মানুহটো জীয়াই আছোঁ, দেহা পটকা পৰা নাই। এইটো কাম বাদ দিলোঁ, অন্য এটা কাম কৰি খাব পাৰিম। তেনে শুন, মানুহবোৰ বৰ বিপদ হ'ব। বৈ থকা পানীত মানুহে যিকোনো উৎপাত নকৰে। বৰতি পানীত যিকোনো কাম কৰিব নাপায় বুলি বুঢ়ালোকে কৈ গৈছিল। পানীৰ সতা বন্ধ কৰিব নাপায়। সময় সলনি হৈছেও, সেইবোৰ কথাত আৰু কোনো লাগি থকা নাই। মানুহে বহুত কাম কৰিব পৰা শক্তি গোটাই লৈছে ৰুদ্ৰকাই। যি মন যায় তাকে কৰিব পাৰে আজিকালি। আৰু তাৰে ফল মানুহে ভোগ কৰি আছে। এই মাটি যোৱা বহুতৰ নাম খাতাত উঠিলেই। কিহৰ খাতাত? চৰকাৰী খাতাত। পাইপলাইন যেনি যাব সেইফালে মানুহে পইচা পাব। নদীখনেই নাইকিয়া হ'ব দেখোন। মোৰ নদীখনেই নাইকিয়া হ'লে তই নদীৰ চিন্তাত কান্দি মৰিছ। এৰ নদীৰ চিন্তা অন্য কিবা ভাব। মানুহ মুখাই যে পইচা পাব তাৰ আনন্দ তত পোৱা নাই জানিছ। কিছুমানে নদীৰ মুখখন সলোৱাৰ বোলে বিৰোধ কৰিছে, ৰাইজ বোলে দুফাল হৈছে। এইবোৰ তুমি 2 দিন পিছত পাতিবা, বুজিছা? 2টা ল'ৰা কেৰেছ কৰিছে নহয়, গতিকে মনে মনে থাকা। মিছা মিছি তুমি মানুহবোৰৰ ওচৰত অপমানিত হ'ব নালাগে। মই কি অপমানিত হ'ম আকৌ? মানুহবোৰে তোমাৰ মাৰা পলাই যোৱাৰ কথা গাই ফুৰিছে। কি? তুমি শুনা নাই? শুনা নাই যদিও বহুত বুজি পাইছোঁ। বুজিছা যদি যোৱাগৈ, 2 দিনমান গাঁৱতে থাকাগৈ। চাওক, মোৰ মায়ে মোক মোৰ 2 বছৰতে এৰি অন্য এজনলৈ গুচি গ'ল। মোকে নাৱৰীয়া পিতাইকে অকলশৰীয়া কৰিলে।
15 বছৰ আগতে। সেইটো কথাৰ বাবে 6ত পঢ়া ছোৱালী এজনীক অত্যাচাৰ কৰা কথাটো গোপন কৰিব লাগিব নেকি? কি কি যুক্তিত গোপন কৰিব লাগিব? দুয়োটা ঘটনাৰ সম্পৰ্ক কি বুজাই দিয়কচোন। মই অপমান সহ্য কৰিয়ে আহিছোঁ 15 বছৰে। মোৰ আৰু গাত একো নালাগে, কিয়নো ঘটনাটোৰ লগত মই জড়িত নহয়। মোৰ গাত মা পলাই যোৱাৰ কোনো দুখ দিব নোৱাৰে কোনেও। কিন্তু আপোনালোকক দুখেছোৱে গোপন কৰাৰ বাবে। মই কি ভাবিছিলোঁ জানে? কি? মই আৰু লাগি নাথাকোঁ। মোৰ পঢ়া শুনা আছে, সেইবোৰতে ধৰিম। সকলো মানুহে যদি এইবোৰ সহ্য কৰিব পাৰে, ময়ো পাৰিম। পাৰিব লাগিব। তাকেতো, সেইবোৰত লাগি নাথাকিবা। কিন্তু এতিয়া ভাবিলোঁ নেৰো। কি? এৰা উচিত নহ'ব। আপোনালোকে এৰিবলৈ নিদিয়ে মোক। মোৰ বদনাম উলিয়াবলৈ চেষ্টা কৰিছে যেতিয়া ভিতৰি কিবা ডাঙৰ গণ্ডগোল আছে। ডাঙৰ গণ্ডগোল? নিশ্চয় আছে। কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয় আছে। সোণালী জয়ন্তীয়ে নহয়, আৰু কিবা ডাঙৰ গণ্ডগোল আছে গোপন কৰাৰ। কিহৰ গণ্ডগোল? সৰু ছোৱালী হৈ থাকিবা। বেছি অভদ্ৰে নাচিবলৈ চেষ্টা নকৰিবা। সমাজ বুলি কথা এটা আছে, চাবা। আপোনালোকে মোৰ বদনাম প্ৰচাৰ কৰি ফুৰিছে কিয়? বৰ মুখ চকা ছোৱালীহে। ছোৱালী মানুহৰ মুখ এনে হ'ব নেপায়। দেখিবলৈকে বেয়া। দেখিবলৈ ভাল কাম কৰক। 6ৰ ছোৱালীজনীৰ সপক্ষে মাত এষাৰ মাতক। চাওক, সোণালী জয়ন্তীলৈ অহা মানুহবিলাকে অঞ্চলটোৰ বিষয়ে ভাল ভাৱ লৈ যাব লাগিব, সেইটো ময়ো বিচাৰোঁ। কিন্তু এখন ঠাইত কেৱল ভাল মানুহেই নাথাকে, বেয়া মানুহো থাকে। বেয়া মানুহে বেয়া কাম কৰিব পাৰে। সেইটো ঢাকি অঞ্চলটো ভাল বুলি ভুৱাকৈ প্ৰচাৰ কৰাৰ অৰ্থ নাই। ঢাকি ৰখাতকৈ বা মিছা কোৱাতকৈ বেয়া ঘটনাটোৰ বিৰোধ কৰা হ'লে মানুহৰ আগত আপোনালোকে দম্ভেৰে ক'ব পাৰিলেহেঁতেন, আমি কেৱল ভালেই নহয়, বেয়াৰ প্ৰতিৰোধো কৰোঁ। আমাৰ সচেতনতাৰ কথা অতিথিসকলে গম পালেহেঁতেন। কিন্তু সেইটো কৰিবলৈ আপোনালোকৰ কিবা ভয় আছে, কিবা সংকোচ আছে, কিবা দুৰ্বলতা আছে। কিহৰ দুৰ্বলতা? কিহৰ সংকোচ? মই নাজানো। হয়তো ক'ৰবাত আপোনালোকেও দুষ্টামি কৰি থৈছে, কিবা অন্য কামত, যাৰ বাবে আপোনালোকে এটা অনুষ্ঠানৰ সোণালী জয়ন্তীৰ আঁৰ ল'ব লগা হৈছে। কি কথা কৈছা? কি কথা কৈছা এইবোৰ? কি কথা কৈছা? কি পোকে খাই হয়নে বাৰু? কি পোকে খায়? এজনী কলেজত পঢ়া ছোৱালীয়ে কিয় ইমান অশান্তি কৰিছে? তাই প্ৰেছৰ মানুহৰ ওচৰলৈ গৈছে জানানে? এনেকুৱা শনি বস্তু মই আগত দেখা নাই দিওঁ। ভাগ্য ভাল, প্ৰেছৰ ল'ৰাকেইটা মোৰ চিনাকি। মোৰ লগত ভাল ভাৱ এটা আছে। মোক নোসোধাকৈ একো নকৰে। নহ'লে চোৱাচোন, আৰু 2 দিন প্ৰগ্ৰেম আছেই। কমখন কথা হ'লহেঁতেনে বাৰু? কোনে ক'ত চিঞৰ বাখৰ লগালেহেঁতেন ঠিক নাই। থাকে, এনেকুৱা একোটা বস্তু থাকে, সকলো ঠাইতে থাকে। সৰু ছোৱালীজনী ঘৰৰ পৰা কোনেও একো নকৰে। বাপেক মাকৰ অৱস্থা নাই, যেনে তেনে চলে। চৰকাৰী চাউল নহ'লে চৰুৱেই নজ্বলে। সেইঘৰ মানুহে কি কৰিব? তেনেকুৱা দৰিদ্ৰ মানুহৰ ঘৰৰ ছোৱালীয়ে কেনেকৈ ইমান ৰং চং সানি স্কুললৈ আহে? এই মোবাইলো আছিল নেকি হাতত? মোবাইল নাই। বাপেক মাকৰ হাজিৰা কৰা পইচাৰে তাই ফূৰ্তি তামাচা কৰে। ছোৱালীজনীৰ এই বদমাচিবোৰ সেইজনীয়ে নেদেখে, মোৰ ওচৰলৈ আহে। ল'ৰা হোৱা হ'লে 2-7মান দিয়াই দিলোহেঁতেন। সেইবোলে নাযাবা দেই। নমস্কাৰ। সোণালী জয়ন্তী উৎসৱৰ এই সভাত মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাটিৰ নাম মোৰ দেশ। সভা চলি আছে, আপুনি এইফালে ক'লৈ আহিছিলে? এই দুপৰীয়া টেবলেট এটা খাব লাগে, পাহৰি গ'লো। ঘৰৰ পৰা ফোন আহিছে, বোলে খালেনে? দেহে হুঁচ আহিল। এইখনত লাগি মৰিম মই। বেগটো থাকিল গাড়ীত, বৰ পাহৰিলোঁ বুইছা। ক'ত মনত থাকিব? যিবোৰে ঘটনা ঘটিব লাগিছে, সিফালে পইচাৰ জোৰা মাৰিবলৈকে আছে।
নিশালে ফাংচন, দামী আৰ্টিষ্ট, পইচা এগাল লাগিব নহয়। এইবোৰলৈ ফোন চোন কৰিব লাগিব। তাৰ মাজত বাৰু ক'ৰ 6ৰ ছোৱালী এজনীৰ কথা মূৰত থাকে। জানিছ পিতাই, সৰু মানুহবিলাকৰ কথাবোৰ সৰু হৈয়ে থাকে। তোক সৰু হ'বলৈ কোনে কৈছে? বহল ঠাইলৈ গৈছ, বাৰিষাৰ নদীৰ দৰে ফেনে পথকাৰে বাঢ়ি যা। তই সৰু কৰি জন্ম দিছ মোক। নিজে ডাঙৰ হ। ডাঙৰ হৈ নিজৰ ল'ৰা ছোৱালীক দেখুৱাই দে, সিহঁত ডাঙৰ মানুহৰে ল'ৰা ছোৱালী। তইনো কিয় সৰু হৈ থাকিলি অ' পিতাই? মোক কোনেও জন্ম দিয়া নাই। ডাঙৰ মানুহেও জন্ম দিয়া নাই, সৰু মানুহেও জন্ম দিয়া নাই। মই যি সময়ত জন্ম লাভ কৰিছিলোঁ, সেই সময়ত ডাঙৰ সৰু এইবোৰ চিন নাছিলেই। এজন মানুহ ডাঙৰ নে সৰু সেইটো চিন পাবলৈ অন্য মানুহ দেখিব লাগিব। অন্য মানুহৰ লগত নিজৰ জোখ মাখ কৰিলেহে ডাঙৰ সৰু জোখ ওলায়। পিতায়েও নাও চলাই মানুহবোৰ ইপাৰ সিপাৰ কৰিছিল। মানুহবোৰে সিপাৰ হৈ নিজলৈ সৰু সুৰা বস্তু আনিছিল। দূৰলৈ যাবলৈ ৰাস্তা ঘাট নাছিল। ৰাস্তা ঘাট হ'লত মানুহবোৰ দূৰ পালেগৈ। তেতিয়া খবৰ ওলাল যে আমিবোৰ তেনে নিচলা সৰু মানুহ। ৰাস্তাই আমাক চিনাই দিলে এখন ডাঙৰ মানুহৰ পৃথিৱী। তোক নাৱেৰে পাৰ কৰাই দিলোঁ। তই গৈ কলেজ পালি আৰু গম পালি তই বৰ সৰু মানুহ। তই বহুত কথা জানো অ' পিতাই। তই পঢ়িছ আৰু বেছি কথা জানিবি। তই সৰু হৈ নাথাকিবি। সৰু হৈ নাথাকিবলৈ হ'লে প্ৰথমে কি কৰিব লাগে জান? কি পিতাই? প্ৰথমে তই ভাবিব লাগিব যে তই সৰু নহয়, কোনো মানুহতকৈ কম নহয়। তই দুখীয়া হ'ব পাৰ, দেহত বল শক্তি কম থাকিব পাৰে, কিন্তু সৰু নহয়। তই এইবোৰ কি কৈছ পিতাই? মই হ'লে কান্দিম এতিয়া। এই মাৰতি কান্দে তাই। বেয়া পাইছ শুনি? তই নাও চলাই থকা এজন নিচলা নাৱৰীয়া বুলিয়েই মই ভুলকৈ ভাবি আছিলোঁ পিতাই। তই বহুত ডাঙৰ মানুহ পিতাই, তই বহুত ডাঙৰ মানুহ। তই মনত ৰাখিবি, তই বহুত ডাঙৰ মানুহৰ জীয়েক। তোক মই মুকলি কৰি থৈছোঁ। তই ভাল বেয়া সকলো নিজ চকুৰে দেখিছ, চিনি পাইছ ভাল বেয়া সকলো। নিজে দেখি চিনি পাইছ। তোক মুকলি কৰি থৈছোঁ, নিজ চকুৰে চাই বাট বল। বৰ কষ্ট অ' পিতাই, বৰ কষ্ট। নিজে নিজৰ বাটত থাকিম বুলি ভবা বৰ কষ্ট। কেতিয়াবা বাট ভেটি ধৰে, কেতিয়াবা বাটেই নাইকিয়া হয়। এৰা, মই মোৰ বাটত নাও চলাই থাকিম বুলি ভাবি আছিলোঁ। এতিয়া পানীৰ সোঁতাটোকে নাইকিয়া কৰিবলৈ ওলাইছে নহয়। গম পাইছনে নাই? সিদিনা ই গৈছিল নহয়। সিদিনা গৈ বহুত খবৰ দিলে গাঁৱৰ। তেতিয়াই গম পালোঁ, নিজৰ মাটি পাইপলাইন বহুৱাতে যাবলৈ নামঘৰত শৰাই চাকি দিছে মানুহে। তেনে চব ভেটিলেগৈ। তাৰো মুখ সেইখন। একো কথা পেটত নাথাকে অ', কেৱল মুখখনেদি পেক 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 পেক। তই যে কথাবোৰ শিকিলি পিতাই, নদীৰ পৰা শিকিলি নে আকাশলৈ চাই শিকিলি? তই নাৱত থাকিলে নদীলৈ চাই থাক, অকলে থাকিলে আকাশলৈ চাই বহি থাক। কেনেনো চাবি আৰু, নদীতো আকাশখন পৰি থাকে, আকাশত নদী এখন বৈ থাকে। তইও আৰু পিতাই। বৰ আচৰিত ছোৱালী কিবা তই। কি হ'ল আকৌ? আহিম বুলি বা আহিলোঁ বুলি খবৰ এটা দিব নোৱাৰ।
নাৱৰ পৰা নামিছোঁহে। এনেও গৈ তোক লগ পালোগৈহেঁতেনেই। ব'ল ব'ল তেনে। নাৱৰীয়াৰ চালিখনৰ তলতে অলপ বহোঁ, ভাতকেইটা ৰান্ধোঁ। পিতাই ইয়াতে ৰান্ধি খাই আছে দিনত। অ' খৰি দুডালমান গোটাচোন। কিহলৈ গুচি আহিলি? সিফালে কিবা হ'ল নেকি? খৰি আনিবলৈ কোৱা নাছিলোঁ তোক? সেই গাল নদীত অহা খৰি বাপেৰে দম লগাই থৈছে, আন আৰু পুৰ। সিফালৰ কথা ক। কাগজ টিভি ক'তো নোলাল। সোণালী জয়ন্তী নিজম পৰিল। মানুহঘৰ যে দুৰ্বল সেয়ে কোনেও একো গুৰুত্বই নিদিলে। চিঞৰ বাখৰ একো নহ'ল। ক'তো শ্লোগান নহ'ল। তিনিআলিত মমবাতি জ্বলাই প্ৰতিবাদো নকৰিলে। ল'ৰা দুটা এৰেষ্ট হ'ল। অন্য দুটাক মাতি কিবা কথা পাতি এৰি দিলে। লেঠা ছিগিল। ছোৱালীজনীয়ে কি ক'লে? বিৰাট ভয় খাইছে তাই। কোনোবাই ভয় খুৱাইছে হ'বোলা। মই কিবা কথা পাতিম বুলি গৈছিলোঁ। মাত দিয়ে পলাল যি পলাল আৰু নেদেখিলোঁ। তাই ভয় খাইছে খুব। তেনেকৈ ভয়ৰ বাবেই সত্যবোৰ গোপন হৈ থাকে। দুষ্ট মানুহবোৰে যিহকে সত্য বুলি মানুহক দেখুৱাই তাকে সত্য বুলি প্ৰতিষ্ঠা হৈ থাকে, হয়নে নহয়? তয়ো দেখোন বেলেগ বেলেগ কথা ক'বলৈ ধৰিলি। কি হৈছে তোৰ? তোৰ বাবেই হ'ল। তই যে গৈ টাউনত একেবাৰে কোনেও নভবা কথা এটা সাহসেৰে থিয় কৰি দিলি। তেতিয়াৰ পৰাই মই ভাবিলোঁ মোৰ নিজৰ ভিতৰত কিবা এটা কম আছে। কি কম আছে সেই কথাটোকে মই ভাবি থাকোঁ। তেতিয়া দেখিলোঁ নিজৰ ভিতৰত কিবা এটা কম আছে। মই তোৰ দৰেও নহয়, তোৰ পিতাইৰৰ দৰেও নহয়। পিতাইৰে অকলে নাও চলাই থাকে সাহসেৰে। তোক চহৰত পঢ়িবলৈ পঠিয়ায় সাহসেৰে। তই পঢ়িবলৈ যাওঁ সাহসেৰে। এইবোৰ মোৰ মাজত নাই, সেইটো মই বুজি পাইছোঁ। তোৰ আছে, মোৰ নাই সাহ। হ'ব, এইফালে পানী অকণ ঢালি দে। গোটেইখন বালি পৰি আছে। সিফালে পাইপলাইন যোৱালৈ মানুহ দুভাগ হৈছে নহয়। মানুহবোৰে কেনেকৈ নিজৰ এই শত্ৰু হৈ উঠিছে। কিয় উঠিছে বাৰু? তই পঢ়া শুনা কৰিছ, ডাঙৰ ঠাইলৈ গৈছ, তইহে মোতকৈ বেছিকৈ জানিবি। মই নাৱতে জীৱন শেষ কৰা মানুহ। তথাপি তই কি ভাব? মানুহবোৰে অকলেই জীয়াই থাকিব পাৰিম বুলি ভাবি ল'বলৈ শিকিছে। কাকো কোনো মানুহৰ প্ৰয়োজনেই নাই। তোক এইখনত এনেকৈ এৰি যাবলৈ মোৰ ভয় ভয় লাগিছে। মানুহবোৰে কাজিয়া আৰম্ভ কৰিছে। তোকো মই পঠাই দিবলৈ ভয় খাইছোঁ। সেইখন তাত বা কি হয়, তই বা কি লগাই থৈ আহিছ। সেইখন বাৰু মই চম্ভালিম। দুখ কৰা মানুহবোৰে ভিতৰি ভয় খাই থাকে নহয়। তই যদি সেইখন চম্ভালিব পাৰ, মইনো এইখন চম্ভালিব নোৱাৰিমনে? কিন্তু দোষ কৰা মানুহবোৰ একেলগ হৈ গৈছে নহয়। সিহঁতবোৰে সমাজখন চলাবলৈ ধৰিছে নহয়। নীতি নিয়ম সিহঁতে ঠিক কৰে নহয় সমাজৰ। মোৰ সেইবাবেহে ভয়। আৰু নদীখনলৈ ভয়, সেইখনলৈ ভয়। বৈ থকা পানীৰ সোঁত এটা নাইকিয়া হৈ যাব, মোৰ দুখ নালাগিব। সেই দুখটো লাগি থাকে মোৰ, সেই ভয়টো লাগি থাকে। বাকী নাও নচলাই মই অন্য কাম কৰিও খাব পাৰিম। হাত দুখন আছে, যিকোনো ফলেই ফলিব। ঐ নফলিব নাই? ফলিব। এতিয়া নাৱতে বহি থাকনে মোক সিপাৰ কৰিবি? ব'ল ব'ল ব'ল। এই অলপ সিফলীয়াকৈ থ মোনাটো, পানী পৰিব। মই কোৱা নাছিলোঁ দুদিন পিছত মানুহ শান্ত হৈ পৰিব। ছোৱালী গৈ গাঁও পালেগৈ। আহিব ঘূৰি। এই আহক, একো নহয়। নহয়, ভয় লগা কথা জানা।
মানুহে প্ৰশ্ন তুলিবলৈ ধৰাটো বৰ ভয় লগা কথা। মানুহে আশৈ পাই যাব নহয়। মই ছোৱালীজনীলৈ ভয় কৰা নাই, ছোৱালীজনীৰ এটিটিউডটোলৈ ভয় খাইছোঁ। তাই যে আমাক প্ৰশ্ন কৰিলে, আমাৰ পজিশ্যনটোক চেলেঞ্জ কৰি দিলে, সেইটো ডাঙৰ কথা, বহুত ডাঙৰ কথা। মই সিমানবোৰ ভবা নাই এথোন। কথাটো হ'ল, এজনী কলেজত পঢ়া ছোৱালীয়ে সাহ কৰি পেলালে আমাৰ দৰে কিছুমান মানুহক প্ৰশ্ন তুলিবলৈ। অথচ দামী দামী পোছাক পিন্ধি সাজি পাৰি বহুত মহিলাই হাঁহি হাঁহি মহৎ মহৎ কথা কৈ আমাৰ লগতে আছিল। তেওঁলোকে এটাও মাত মতা নাই। অথচ এজনী কণমানি ছোৱালীৰ সাহস চোৱা। মই সভাপতি হৈছিলোঁ সোণালী জয়ন্তীৰ। তেতিয়া কোনোবাই মোক চেলেঞ্জ কৰিছিল, দেখিছিলা? সাহ আছে কাৰোবাৰ আপোনাৰ লগত ফেৰ মাৰিবলৈ? মোৰ প্ৰতিপক্ষ হ'বলৈ কোনেও সাহ নকৰে। সোণালী জয়ন্তীৰ সভাপতি হ'বলৈ মোতকৈ যোগ্য ব্যক্তি নাছিল নেকি? কিন্তু হ'ব নোৱাৰে, কিয়নো মোৰ সন্মুখত কোনো তিষ্ঠি থাকিব নোৱাৰে। সেইটো প্ৰতিষ্ঠিত বিষয়। আপোনাক কোনে পাৰিব? কিন্তু সেই ছোৱালীজনীয়ে আহি মোৰ অফিচতে প্ৰশ্ন কৰিলে। নৈপৰীয়া ছোৱালীজনী অতি দৰিদ্ৰ পৰিয়ালৰ, তাইৰ হেৰুৱাবলৈ একো নাই। আজি তাই এনেদৰে আহিছে, কালিলৈ তাই অন্য ৰূপ লৈ আহিব যে ধুৰুপ। নদী এখন বান্ধি ৰাখিব নোৱাৰে। প্ৰকৃতিৰ নিয়ম কিছুমান আছে নহয়। এইফালে ভেটিব, অন্য ফালে খান্দি ওলাই যাব। নদীখন বাচিবনে? কোনখন নদী? কোনখন নদী আৰু? তোৰ নাৱৰ তলৰখন? মোৰ দুখন নদী নে এখন নদী ধৰিবই নোৱাৰোঁ। দুয়োখনেই মোৰ, দুয়োখনেই আপোন, দুয়োখনৰে অপকাৰ সহ্য নহয়। দুখন নদী তোৰ? ছোৱালীজনী মোৰ নদীয়ে, তাই বৈ থাকে। নদীখনো মোৰ ছোৱালীয়ে, বুকুখন জোৰাই থাকে। ব'ল, পাৰ কৰাই দে মোক, মই চহৰলৈ যাম। তাইক লগ পালে কবি মই ভালেই আছোঁ আৰু ভালেই থাকিম। নদীখন থকালৈকে মানুহ থাকিব। নদীৰ মুখ বন্ধ কৰিব নোৱাৰে। এফালে বন্ধ কৰিলে অন্য ফালে ফালি চিৰি ওলাই আহিব। নিয়ম, প্ৰকৃতিৰ নিয়ম। তাই জীয়াই থাকক, নদীখনো জীয়াই থাকক, বৈ থাকক। শ্ৰোতাসকলে ইমান পৰে অনাতাঁৰ নাট সমাৰোহ 2025ত আধাকুৱা কাহিনী নাটখনিৰ দ্বিতীয় তথা অন্তিম খণ্ড শুনিলে। নাটৰ ৰচনা আৰু পৰিচালনা সপোনজ্যোতি ঠাকুৰৰ, পৰিৱেশন কৰিলে দেৰগাঁৱৰ নাট্য চৰ্চা কেন্দ্ৰৰ শিল্পীসকলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে পবিত্ৰ শইকীয়া, দৰ্শনা দেৱী, সত্যেন শইকীয়া, জোনমণি দেৱী, ৰাজৰ্ষি মাধৱ ফুকন আৰু সপোনজ্যোতি ঠাকুৰে। সংগীত আছিল পদুম ৰাজবংশী, ৰূপম ৰাজবংশী আৰু ৰঞ্জন হাজৰিকাৰ। প্ৰযোজনা সহযোগী প্লাৱন ৰাজখোৱা আৰু নাটখনিৰ প্ৰযোজনা আছিল ইন্দিৰা মৰাঙৰ। সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ।